আপোনাৰ আধাৰ আপডেট কৰা নাই নেকি? আপোনাৰ আধাৰ আপডেট নকৰিলে পৰিব পাৰে ভয়ংকৰ বিপদত। যদি আপোনাৰ আধাৰ কাৰ্ড আছে, আজিৰ এই প্ৰতিবেদন কেৱল আপোনাৰ বাবে। আধাৰ কাৰ্ড বৰ্তমান সময়ত অত্যন্ত গুৰুত্বপূৰ্ণ এক নথি। বেংক একাউণ্ট খোলাৰ পৰা পাছপোৰ্ট বনোৱা বা গেছ কানেকশ্যন সকলো ক্ষেত্ৰত আধাৰ নম্বৰ থকাটো বাধ্যতামূলক। আধাৰ কাৰ্ড আপডেটক লৈ ডাঙৰ খবৰ। বিনামূলীয়া আধাৰ আপডেট কৰাৰ বাবে বৃদ্ধি কৰা হৈছে সময়সীমা। মাই আধাৰ পৰ্টেলৰ জৰিয়তে আধাৰৰ তথ্য সহজতে আপডেট কৰিব পাৰিব। বিনামূলীয়া আধাৰ আপডেটৰ সময়সীমা প্ৰথমে 14 ডিচেম্বৰ 2023 পৰ্যন্ত আছিল, কিন্তু এতিয়া সেয়া বৃদ্ধি কৰি 25 জুলাই 2024 কৰা হৈছে। এই সময়ৰ ভিতৰত আধাৰ আপডেট কৰাৰ বাবে কোনো মাচুল দিব নালাগে। UIDAI 11 ডিচেম্বৰত এখন বিজ্ঞপ্তি জাৰি কৰি এই বিষয়ে জনাইছে। আধাৰ আপডেটৰ বিষয়ে মানুহৰ পৰা ইতিবাচক প্ৰতিক্ৰিয়া পোৱা গৈছে, যাৰ পৰিপ্ৰেক্ষিতত আপডেট সেৱা আৰু 3 মাহৰ বাবে বৃদ্ধি কৰা হৈছে। এইবাৰ 15 ডিচেম্বৰ 2023 পৰা 25 জুলাই 2024 পৰ্যন্ত আধাৰ আপডেটৰ সময় বৃদ্ধি কৰা হৈছে। মাই আধাৰ পৰ্টেলৰ জৰিয়তে বিনামূলীয়া আধাৰ আপডেট কৰিব পাৰিব। আধাৰ কাৰ্ড বৰ্তমান সময়ত অত্যন্ত গুৰুত্বপূৰ্ণ এক নথি। বেংক একাউণ্ট খোলাৰ পৰা পাছপোৰ্ট বনোৱা বা গেছ কানেকশ্যন সকলো ক্ষেত্ৰতে আধাৰ নম্বৰ থকাটো বাধ্যতামূলক। যদি আপুনি এতিয়ালৈকে আপোনাৰ আধাৰ কাৰ্ড আপডেট কৰা নাই, এতিয়াই আপডেট কৰক।